নমস্কাৰ। আজি গুৱাহাটী নৰ্থগুমা আমাৰ মুখ্য কাৰ্যালয় ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আজি মই দলে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল অফিসৰ পৰা মোক আজি টিকিট প্ৰদান কৰে। আপোনালোকে দেখা পাইছে। এই চেগতে মই অসমবাসী বাকী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ও শুভেচ্ছা জনাইছোঁ। মই প্ৰথমতে মই ৰাষ্ট্ৰীয় সভাপতি মাননীয় আমিৰ ৰাশেদিন মাদানী ডাঙৰীয়াক মই মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। লগতে মই ৰাজ্যিক সভাপতি মাননীয় ওবায়দুৰ ৰহমান কাশ্মীৰ ডাঙৰীয়াক মই এই চেগতে মই মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম ইনচাৰ্জ নসীম ডাঙৰীয়াকো মই এই চেগতে মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মই আপোনালোকক এটা কথাই ক'ব খুজিছোঁ, সকলো মানুহে মোক সহায় সহযোগিতা কৰিব আৰু মোক গঠনমূলক আলোচনাৰ মাধ্যমেদি সৎ পৰামৰ্শ দি মোক আগবঢ়াই ল'ব আৰু আপোনালোকে সকলো সময়ত মোক যি পৰামৰ্শ দিব মই সেই পৰামৰ্শ মতে মই দলৰ কাম কৰিম আৰু আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ। নমস্কাৰ। আজি গুৱাহাটী নৰ্থগুমা আমাৰ মুখ্য কাৰ্যালয় ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আজি মই দলে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল অফিসৰ পৰা মোক আজি টিকিট প্ৰদান কৰে। আপোনালোকে দেখা পাইছে। এই চেগতে মই অসমবাসী বাকী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ও শুভেচ্ছা জনাইছোঁ। মই প্ৰথমতে মই ৰাষ্ট্ৰীয় সভাপতি মাননীয় আমিৰ ৰাশেদিন মাদানী ডাঙৰীয়াক মই মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। লগতে মই ৰাজ্যিক সভাপতি মাননীয় ওবায়দুৰ ৰহমান কাশ্মীৰ ডাঙৰীয়াক মই এই চেগতে মই মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম ইনচাৰ্জ নসীম ডাঙৰীয়াকো মই এই চেগতে মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মই আপোনালোকক এটা কথাই ক'ব খুজিছোঁ, সকলো মানুহে মোক সহায় সহযোগিতা কৰিব আৰু মোক গঠনমূলক আলোচনাৰ মাধ্যমেদি সৎ পৰামৰ্শ দি মোক আগবঢ়াই ল'ব আৰু আপোনালোকে সকলো সময়ত মোক যি পৰামৰ্শ দিব মই সেই পৰামৰ্শ মতে মই দলৰ কাম কৰিম আৰু আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।